ব্যতিক্ৰমী ৰূপত পলাশবাৰী ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুলত আয়োজিত হ'ল বাগদেৱী সৰস্বতী পূজা। পুৰোহিতৰ মাংগলিক মন্ত্ৰাচৰণেৰে হোম হোমাংগেৰে মুখৰিত হৈ পৰিল বিদ্যালয় প্ৰাংগণ। সৰস্বতী পূজা উপলক্ষে ব্যতিক্ৰমী ৰূপত পলাশবাৰী ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুলত সৰস্বতী মানৱ প্ৰতিমা দৰ্শন, সৰস্বতী মাৰ ওপৰত ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আয়োজিত হয়। উক্ত প্ৰতিযোগীসকলক পুৰস্কৃত হিচাপে বিদ্যালয়ৰ সহকাৰী শিক্ষক বিচিত্ৰ কুমাৰৰ নেতৃত্বত গঠিত বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰীৰ উদ্যোগত বিজয়ীসকলক প্ৰদান কৰা হ'ব বুলি জানিব দিয়ে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, আমি প্ৰথমে মাধৱদেৱ হাইস্কুল ভাগৱতীপাৰা পৰা সমূহ অসমবাসীৰ ছাত্ৰ ছাত্ৰী, শিক্ষক সমাজ লগতে বৈদিক সমাজক আমি স্বাগতম জনাইছোঁ। আৰু মাধৱদেৱ হাইস্কুলত আচলতে আমি কিছুমান অলপ ব্যতিক্ৰমী অনুষ্ঠান কৰিবলৈ যত্ন কৰি থাকোঁ, যাতে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক বিকাশ হয়। যিহেতু আমাৰ নতুন শিক্ষানীতি 2020 আৰম্ভ হৈছে, গতিকে ছাত্ৰ ছাত্ৰীক উপযোগীকৈ আমি কিছু ক্ৰিয়াকলাপ বা এক্টিভিটিজ কৰিবলৈ আমি সদায় চেষ্টা কৰোঁ। এই ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰীসকলে বা আমাৰ মেনেজিং কমিটিৰ পৰিচালনা সকলেও ইয়াত কোনো কুণ্ঠাবোধ নকৰে। তেওঁলোকে আমাক আচৰিতভাৱে এটা টিমৱৰ্ক হিচাপে আমি গোটেইখিনি কাম কৰি আছোঁ। ইয়াৰ অভিভাৱিকাসকলেও আমাক যথেষ্ট উৎসাহ দিয়ে, ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকিব। গতিকে এইবাৰো আমি যোৱা বছৰো আমি 2022 বৰ্ষত এই মানৱ প্ৰতিমা কৰিছিলোঁ। মানে আমাৰ চিন্তাধাৰাৰে কৰিছিলোঁ বস্তুটো, যাতে ছাত্ৰ ছাত্ৰী সৰস্বতী পূজানো কি, সৰস্বতীকনো কেনেকৈ আৰু উপস্থাপন কৰিব পাৰি। অকল এখন প্ৰতিমা লৈ যদি আমি সৰস্বতীক পূজা কৰি থাকোঁ, তাৰ পৰা যেন আমাৰ ভাৱ হয় আচল বস্তুখিনি ওলাই নাহিব। গতিকে সৰস্বতীক যদি আমি ছাত্ৰ ছাত্ৰীৰ লগ একদম ব্যৱহাৰিক দিশৰ পৰা বুজাই দিব পাৰি, তেতিয়া আমি ভাবোঁ তেওঁলোকৰ সংস্কাৰ এটা হ'ব। সৰস্বতী কি, সৰস্বতীনো কেনেকৈ আমাৰ দেহত ক্ৰিয়া কৰিব পাৰে, ছাত্ৰ ছাত্ৰী সমাজত কেনেকৈ ক্ৰিয়া কৰিব পাৰে, এই মানসিকতাৰে আমি আগবাঢ়ি গৈছিলোঁ আৰু এই উদ্দেশ্যে আমি সফল হৈছিলোঁ। আৰু এইবাৰো আমি মানৱ প্ৰতিমা আমি দুজনী ছোৱালীৰ আগ্ৰহী দেখি আমি সঁচাকৈ সন্তোষ প্ৰকাশ কৰিছোঁ। দুজনী ছোৱালী আগবাঢ়ি আহিছে, সেইমতে তেওঁলোকে ধুনীয়াকৈ পৰিৱেশন কৰিছে। আৰু এইবাৰ আমি আৰু দুটা নতুন লৈছোঁ যে আজিৰ এই বিশেষ দিনটোত সৰস্বতীৰ ওপৰত তেওঁলোকক ৰচনা লিখিব দিয়া হৈছে আৰু সেই ৰচনা লিখাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। বহুত উৎসাহ দেখি পাইছোঁ। তেওঁলোকক প্ৰথম দ্বিতীয় আমি পুৰস্কাৰ ঘোষণা কৰিম আৰু সেই পুৰস্কাৰটো আমি বিচিত্ৰ কুমাৰ ন্যাসৰ পলাশবাৰীৰ পৰা দিবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকৰ মাজত ছবি অঁকা সৰস্বতীৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছে। তাতো বিভিন্ন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিছে আৰু তাৰো আমি প্ৰথম দ্বিতীয় পুৰস্কাৰ আমি ঘোষণা কৰিম। গতিকে এনেকুৱা ধৰণে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, তেখেতে আমাক যথেষ্ট উৎসাহিত কৰে। পৰিচালনা সমিতিৰ সভাপতি আছে, লগতে আমাৰ এইবাৰ নতুন তত্ত্বাৱধায়িকা জ্যোতিকা ডেকা আছে, তেওঁলোকে তেওঁলোকৰ মনৰ ভাৱ ক'ব। গতিকে আমি এনেকুৱা সমূহীয়াকৈ এটা টিমৱৰ্ক হিচাপে কাম কৰি মাধৱদেৱ হাইস্কুলক অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত নিবলৈ যথেষ্ট চেষ্টা কৰি আছোঁ। ধন্যবাদ। বিদ্যালয়খন যেনেকৈ সজাই পৰাই তোলা হৈছে, দেখা যায় যে যিখিনি ধৰক আৰ্টিফিচিয়েল দোকানৰ পৰা অনা সামগ্ৰীৰ পৰিৱৰ্তে আপোনালোকে নিজে কিছুমান বস্তু প্ৰস্তুত কৰি পেলাই বিদ্যালয়খন সজাইছে। হয় হয়, আমি সদায় সেইটোৱে চাওঁ। যিহেতু আমি আমাৰ এই অঞ্চলটো বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰী মানে অৰ্থনৈতিকভাৱে বহুতে দুৰ্বল, তথাপিও আমি যথেষ্ট সহায় কৰি আছোঁ, যাতে তেওঁলোকে পেলনীয়া বস্তুৰ পৰা মানে তেওঁলোকৰ ব্যৱহাৰ হোৱা বা তেওঁলোকে কিবা এটা প্ৰদান কৰিব পাৰে, কিবা এটা বনাব পাৰে, সেইটোত আমি গুৰুত্ব দিওঁ। আৰু কিছু আমি কাগজ যোগান নধৰা নাই, দোকানৰ পৰা আনিব লাগিব কিছুমান, সেইবিলাক আমি যোগান ধৰোঁ। আৰু তেওঁলোকৰ সেই প্ৰতিভাখিনি আমি যাতে সেইবিলাকৰ জৰিয়তে ওলাই আহে, আমি সেইটোত গুৰুত্ব দি আছোঁ আৰু তেওঁলোকে যথেষ্ট উৎসাহেৰে আমাক কাম কৰি দেখাই আছে। তেওঁলোকে বেছি সময় নলওঁ, আমি দীঘলীয়া বেছি নকৰোঁ, কিন্তু যিহেতুকে সুযোগ এটা পাইছোঁ, সেই সুযোগৰ সদব্যৱহাৰ এটা কৰোঁ বুলি ভাবিলোঁ। কেইদিনমান আগতে দেখা পোৱা গৈছিল যে আপোনালোকে ধানৰ খেতি কৰিছিলে বিদ্যালয়তে, কিহৰ বাবে কৰিলে আৰু সেই খেতিখন আচলতে
ফলপ্ৰসূ হ'ল নে নহ'ল? আপোনালোকে বিচৰা ধৰণে ছাকচেছ পালে নে নাই? হয় নমস্কাৰ। আমি দুটা কথা আছিল আমাৰ তাতে। আচলতে আমাৰ এই স্কুলখন যেতিয়া 5-6 মাহ পানীৰে আৱৰি থাকিব এটা পৰ্যায় পালে আমি বিদ্যালয় পৰিচালনাৰ সমিতিৰ লগত আলোচনা কৰি আমাৰ হেড ছাৰ আমি আলোচনা কৰি শিক্ষক-শিক্ষয়িত্ৰীবিলাক আলোচনা কৰি আমি ভাবিলোঁ কি এটা ইন'ভেটিভ কাম হওক যে আমাৰ বিদ্যালয়ত ধান খেতি আমি কৰি যাম। যিহেতু পানীখিনি নাযাব, পানীখিনি থাকিলে দুৰ্গন্ধ সৃষ্টি হ'ব, পৰিৱেশটো বেয়া লগা হ'ব আৰু ইতিমধ্যে আমাৰ বিদ্যালয় চলি থাকিব লাগিব। গতিকে সেইটো ধাৰণা আগত ৰাখি আমি কৰিলোঁ ধান খেতি নে কি, ল'ৰা ছোৱালী ধান কেনেকৈ হয় সেই ব্যৱহাৰিকটো মানে ইয়াত দেখি পেলাই শিকক, বুজক ধান খেতি কেনেকৈ হয়, চাউল ক'ৰ পৰা আহে। গতিকে এই এটা প্ৰচেষ্টা আমি হাতত লৈছিলোঁ আৰু ঈশ্বৰৰ কৃপাত আমি পাইছিলোঁ এইবাৰ মানে বানপানীয়ে নষ্ট কৰিছে খেতিখন, যদি অলপ দৌৰা দৌৰি হৈছে 6-7 মোন ধান পাইছিলোঁ আমি ধুনীয়াকৈ। গতিকে ছাত্ৰ ছাত্ৰী উৎসাহিত আছে আৰু সেই নৰাখিনিৰে আমি তেওঁলোকৰ দ্বাৰা এটা মেজি বনাইছোঁ। মেজি জ্বলাই আমি মাঘৰ বিহুত এইটো জ্বলাইছোঁ। গতিকে এই কথাটো তেওঁলোকে এটা শিকিছে, মেজি বহুকেইটা কাম কাম হৈছে। লগতে আপোনালোকৰ নিজৰ বিদ্যালয় সৰস্বতী পূজাত মানে নিজৰ এতিয়া চাউলৰ ভাত খাব। হয় হয় সেইটোৱে আমি আলোচনা কৰিছোঁ। চাউলখিনি এনেকৈ থৈ দিছিলোঁ আমি। স্কুলৰ উন্নয়নৰ কেনেকুৱা পদক্ষেপ ল'ম বুলি ভাবিছে? আমিতো ক'লোৱে মই, আমাৰ হেড ছাৰো আছে, এই বিষয়ে ছাৰে অলপ কৈ দিব। কাৰ্যকলাপখিনি আমি ইতিমধ্যে আপোনালোকে গম পাইছে, ধুনীয়াকৈ বেৰত আলি দিছোঁ আমি আৰু সেইখিনিৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাখিনি আমি উলিয়াই আনিব চেষ্টা কৰিছোঁ। অকল সৰস্বতীৰ দেৱীক পূজা কৰি থাকিলে নহ'ব, তাৰ ভিতৰত লুকাই থকা ছাত্ৰ ছাত্ৰীৰ প্ৰতিভাখিনি আমি ইয়াৰ জৰিয়তে আমি উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগিব। সেই উদ্দেশ্যে আমি ছাত্ৰ ছাত্ৰীৰ হাতে লিখা আলোচনী বা ছাত্ৰ ছাত্ৰীৰ পৰা বিভিন্ন কাৰ্যসূচীসমূহ ক্ৰিয়াকলাপ আমি